যিকোনো কামতে তিতা মিঠা বহুত থাকে তুমি যে ক্যামেৰাটো যেনেকৈ ধৰি আছা দেখাত ভাল লাগি আছে কিন্তু তোমাৰ হাতখন বিষাব যদি বেছি সময় ধৰি থাকা তো সকলো কামতে তিতা মিঠা থাকে তোমাৰ আমি তিতাখিনি ক্যামেৰাৰ বেগত থাকি যায় আৰু মিঠাখিনি ক্যামেৰাৰ আগত দেখুৱা যায় অমূল্য সম্পদ দেখাম যিটো বস্তু মূল্যৰে কিনিব নোৱাৰি সেইটো সম্পদ ইয়া দেখা পাইছি না ইয়া জুবিনৰ বহু কষ্টৰ ফল এটো প্লে বটন হেল্ল' ভাই ভনীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই আজি কাক লাগ কৰিবলৈ যাম জানেনে আজি লাগ কৰিবলৈ যাম জনপ্ৰিয় ইউটিউবাৰ জুবিন ব্লগ আৰু জুবিন ব্লগক লাগ কৰিম ইয়াৰ লগত কথা পাতিম আৰু আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ৰ'ব জুবিনৰ ঘৰত যোৱাৰ আগমুহূৰ্তত আজি আমাৰ ডাঙৰ বেএনজিৰ জন্মদিন গতিকে বেএনজিৰ জন্মদিনটো এবাৰ উইচ কৰি যাওঁ धन्यवाद दियक ऑफिस देना उचित एटू मावा मावाने जने गाखिर गरम কৰি যে বনাই তাৰে কেক স্পেশাল কেক বনাইছে ৰাতি 2টা পৰা উঠি আৰু আপোনালোকৰ কাৰণে পেটিস বনাই যে মই পেটিস বনাব কৈছিলো 2টা পৰা উঠি বনাই এতিয়া লৈ আহিছে যাতে ডাঙৰ কেটা আশা কৰি দিয়ক ओम शांति আপনার আগামী গোপালে বেঞ্জিরানি জন্মদিন এই জন্মদিন সমাপ্ত হল বাৰ্থডে সমাপ্ত হোৱাৰ পিছত এতিয়া আমি ভোগ খাম দেখা পাইছে নাই ভোগ ইয়াৰ পেটিছ আছে বাতি নিমকি আছে আৰু আপোনাৰ কেক আছে আৰু কল আছে এতিয়া আমি গ্ৰহণ কৰিম আপোনালোকে এই দলংখন চিনি পাইছেনে এই দলংখন আজিৰ পৰা বহু বছৰ আগতে এটা যি দৰা পাৰ্টি ইয়াত পৰি গোটেই পাৰ্টিটোৰ মৃত্যু হৈছিল নাম আছিল নৱ শৰ্মা সেইখনে এইখন দলং দেখিছেনে সেইখন দলংখন দেখা পাই কিবা এটা মনত পৰি গ'ল আৰু ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ আজি জুবিনৰ ঘৰত যাই থকা অৱস্থাত এনেদৰে সুন্দৰ নাজাৰা দেখা পাইছেনে কি সুন্দৰ একেবাৰে একদম প্ৰাকৃতিক প্ৰকৃতিৰে পৰিপূৰ্ণ এখন পাহাৰৰ মাজত উঠি গৈ আছোঁ আৰু এইবিলাক গছ গছনিৰে একদম পৰিপূৰ্ণ হৈ আছে দেখা পাইছেনে এইবিলাক কি সুন্দৰ লাগিছে আৰু ইয়াত শীতল ছায়া পৰি আছে আৰু ছায়াবিলাকৰ একদম কিবা শীতলতা অনুভৱ হয় দেখা পাইছেনে এইবিলাক গছ গছনিৰে পৰিপূৰ্ণ পাহাৰখন দেখি মোৰ সৰুকাললৈকে মনত পৰিছে সৰুতে মই যেতিয়া ক্লাছ 6ত পঢ়ি আছিলোঁ মোক এজন ছাৰ এজনে কৈছিল দূৰৈৰ পাহাৰ ৰাতিৰ জুই তাক দেখিলে থাকিবা হৈ এই পাহাৰখনে তাৰ এক জ্বলন্ত উদাহৰণ জুবিনৰ ঘৰ আহি পালোঁ আহি পাই মোক গৈ দিলাক এতিয়া বহি আছোঁ ফেনৰ তলত বহি আছোঁ মস্ত গৰমতো তথাপিতো ফেনৰ তলত বহি আছোঁ জুবিনে গা ধুবা গৈছে গা ধুই আৰু পিছত জুবিনক লাগ কৰিম এতিয়া জুবিনৰ অলপমান মই ঘৰটো দেখুৱাই দিম চাবচোন এই যে এতিয়া হ'ল জুবিনৰ ৰুম দেখিছেনে আৰু চিলিংখন কিন্তু কিবা এটা ভাল লাগিছে আৰু ফেনৰ তলত বহি আছোঁ আৰাম কৰি দেখিছেনে এইখন ইভাগে খিৰিকী আছে ইভাগে দৰ্জা আছে আৰু এইখন জুবিনৰ বিচনা হেল্ল' ফ্ৰেণ্ডছ বহু অপেক্ষাৰ অন্তত আমাৰ মৰমৰ জুবিনক লগ পালোঁ আৰু জুবিনৰ লগত এটা কথা পাতিম আৰু আপোনালোকক দেখুৱাই দিম এই আমাৰ মাজত মৰমৰ জুবিন তো হাই নমস্কাৰ আকৌ মুন ভাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে চিনাকি কৰালে আপোনালোকক মোকো লগ পালে বহুত ভাল লাগিল তো টিহুৰ পৰা আহিলে আমাৰ ঘৰলৈকে আহিম বুলি কৈ আছিল বহুত দিন আগতে তো বহুত বেছি ভাল লাগিল কাৰণে ভাই থেংক ইউ জুবিন তোমাক মই এটা কুৱেশ্যন দিম যে তোমাৰ ইউটিউব জগত 4 বছৰ এই 4 বছৰত তোমাৰ জীৱনত কিবা প্ৰত্যাহ্বান আহিছিল সেই বিষয়ে তুমি মোক অলপ জনাই দিবা 4 বছৰততো তোমাৰ মানে যিকোনো কামতে তিতা মিঠা বহুত থাকে তুমি যে ক্যামেৰাটো যেনেকৈ ধৰি আছা দেখাত ভাল লাগি আছে কিন্তু তোমাৰ হাতখন বিষাব যদি বেছি সময় ধৰি থাকা তো সকলো কামতে তিতা মিঠা থাকে তোমাৰ আমি তিতাখিনি ক্যামেৰাৰ বেগত থাকি যায় আৰু মিঠাখিনি ক্যামেৰাৰ আগত দেখুৱা যায় তেনেকৈ বহুত প্ৰত্যাহ্বান আছে ভালো আছে বেয়াও আছে বা কিছুমান এক্সিডেণ্টেল কেছ হৈ গৈছে আমাৰ লগত ভিডিঅ' বনাব যাওঁতে কিছুমান ঠাইত বা কিছুমান খুব ভাল লগা মোমেণ্টো আছে গোটেইবিলাক থাকিব কিন্তু এক্সপিৰিয়েন্স এটা হয় আপোনালোকৰ ট্ৰেভেলৰ পৰা আপুনি যিমান ঘূৰিব সিমানে শিক্ষা হ'ব যিটো শিক্ষা আপুনি কিতাপত নাপায় সেইটো আপুনি এই ট্ৰেভেলৰ মাধ্যমেৰে পাব আৰু আজি এতিয়া আপোনালোক এটা অমূল্য সম্পদ দেখাম যিটো বস্তু মূল্যৰে কিনিব নোৱাৰি সেইটো সম্পদ ইয়া দেখা পাইছে না ইয়া জুবিনৰ বহু কষ্টৰ ফল এটো প্লে বটন
এটি হৈছে বহুত মানে পইচাৰে কিনিব নোৱাৰে এটা সম্পদ দেখা পাইছে না এইটো প্লে বটন বহু অপেক্ষাৰ অন্তৰ আহিছে এইটো জুবিনৰ এটা খুব মৰম লগা এটা বস্তু দেখা পাইছে না এ লেখা আছে খুব দেখা পাইছে না জুবিন ব্লগ বুলি লেখা আছে হৈছে আৰু এইখন মানে অনলি মুৰে নহয় এইখন আমাৰ সকলোৱে হয় কাৰণ এটা তাকে সাবস্ক্ৰাইব কৰি তুমিও আছা সাবস্ক্ৰাইবাৰ নিশ্চয় সবে সাবস্ক্ৰাইব কৰি পিনে এইখন পাইছো এইখন থাকিব অকল মোৰ ঘৰত কিন্তু এই এৱাৰ্ডটো আমাৰ জুবিন ব্লগছ ফ্যামিলি হয় সবে পাইছে আমি এই এৱাৰ্ডটো আমেৰিকাৰ পৰা সবে মিলি পিনে লাভ কৰিছো আচ্ছা 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 আৰু জুবিনলৈ এটা মই সৰুকৈ মৰম লৈ আহিছোঁ আপোনালোকক এতিয়া দেখুৱাই দিম মৰমটো দেখা পাইছে এটি আমাৰ অসমীয়াৰ হাত থ্ৰব জুবিনৰ পিকচাৰ এটি লোৱা জুবিনতে জুবিনৰ ঘৰত জুবিন দা আহিবা কি কম আৰু সঁচাকে এই মানুহজনৰ যি মানে সেই প্ৰতিভা ইন ফিউচাৰ চাগে এনেকুৱা মানুহ আৰু অসমত নোলাব প্ৰতিভা মানে জুবিন দাই দি আহিছে তো মানুহজন যিয়ে নহওক কিছুমানে কয় যে মানুহজনৰ কথা বতৰা ষ্টাইল ভাল নহয় কিবা নহয় সেইটো বাদ দিয়ক তেখেতৰ যে কণ্ঠ মই চেলুট কৰোঁ এনেকুৱা কণ্ঠৰ গৰাকী চাগে এই অসমত মানে এই পৃথিৱীতে চাগে আৰু নজন্মিব ইন ফিউচাৰ বহুত ভাল লাগে চেলুট জুবিন দা থেংক ইউ তো আকমন ভাই আহিলে আমাৰ ঘৰত বহুত বেছি ভাল লাগিল আৰু খুব ধুনীয়াকৈ ব্লগ চগবিলাক বনাই থাকে চাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ইও অলপ উৎসাহ পায় নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে সকলোকে ছাপোৰ্ট কৰক সকলোকে উঠাই দিয়ক থেংক ইউ যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ